হেল্ল' বন্ধুসকল, জীৱন অনুপমেৰে পল্লৱীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে নিশ্চয়। পেন কাৰ্ডৰ পিছতেই আধাৰ কাৰ্ডক লৈ এটা নতুন আপডেট আহিছে। আজি মই এই ভিডিঅ'ত আধাৰ কাৰ্ডৰ সম্পৰ্কে এই নতুন আপডেটটোনো কি তাকে ক'বলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছোঁ। আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি সকলোৱে গম পাওঁ। চৰকাৰী কৰ্মচাৰীৰ পৰা সাধাৰণ জনতা, ছাত্ৰ-ছাত্ৰী সকলোকে চৰকাৰী সকলো কামৰ বাবেই আধাৰ নম্বৰৰ প্ৰয়োজন হয়। কাৰণ আধাৰেই হৈছে একমাত্ৰ বায়'মেট্ৰিক উপায়, যাৰ দ্বাৰা প্ৰকৃত ব্যক্তিজনক চিনাক্ত কৰিব পাৰি। এই প্ৰায় সকলো ক্ষেত্ৰতে প্ৰয়োজন হোৱা এই আধাৰ কাৰ্ডক নতুনকৈ এপ্লাই কৰাৰ ক্ষেত্ৰত কিছুমান নতুন নিয়ম চৰকাৰে বান্ধি দিছে। অসম কেবিনেটে আধাৰ আবেদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এতিয়াৰে পৰা আবেদন কৰাৰ লগে লগেই আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব। এক দীঘলীয়া পৰিক্ৰমাৰ মাজেদিহে এই আবেদনসমূহ জিলা পৰ্যায়ত পৰীক্ষা কৰা হ'ব আৰু নিৰ্বাচিতসকলেহে আধাৰ কাৰ্ড লাভ কৰিব পাৰিব। এই আধাৰ কাৰ্ড আবেদন কৰিবলৈ হ'লে আৰু আধাৰ কাৰ্ড লাভ কৰিবলৈ হ'লে NRCত নাম থকা বা NRCত আবেদন কৰা পৰিয়ালৰ সদস্যসকলেহে তথা যিসকল ব্যক্তি সেই ব্যক্তিসকলকহে যোগ্য বুলি বিবেচিত কৰা হ'ব। অবৈধ বাংলাদেশী ৰোধ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰক্ৰিয়া চৰকাৰে হাতত লোৱা বুলি তেওঁ নিজেই সংবাদমেলত প্ৰকাশ কৰিছে। আধাৰ কাৰ্ড সম্পৰ্কীয় আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। আধাৰ কাৰ্ড সম্পৰ্কীয় মোৰ এই ভিডিঅ'টো কেনে পালে আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মোৰ এই চেনেলটো যাতে আগবাঢ়ি যায় তাৰ বাবে আপোনালোকে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।